নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনাইছো মই ঋতুস্মিতা আহিছো প্ৰথমটো খবৰৰ মাজলৈ সমুখত লোকসভা নিৰ্বাচন ৰাজ্যৰ সমষ্টিয়ে তীব্ৰতৰ প্ৰচাৰ অভিযান আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শাহ জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আজি উত্তৰ লখিমপুৰ আৰু তিনিচুকীয়াত প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব আসন্ন লোকসভা নিৰ্বাচন 19 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৰাজ্যৰ সমষ্টিয়ে তীব্ৰতৰ প্ৰচাৰ অভিযান আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ নিৰ্বাচনী ৰণদংকা বজাব অমিত শাহে জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে উত্তৰ লখিমপুৰ আৰু তিনিচুকীয়াত প্ৰচাৰ কাৰ্যসূচীত অংশ ল'ব মন্ত্ৰীগৰাকীয়ে দিনৰ ভাগত উত্তৰ লখিমপুৰৰ সুকুলি ভৰিয়াত ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে সন্ধিয়া তিনিচুকীয়াৰ চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ পদযাত্ৰাত অংশগ্ৰহণ কৰিব মন্ত্ৰী শাহৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব এই প্ৰচাৰ সভাত নগৰ কচুৱাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে গছৰ পৰা কঁঠালৰ মুচি পৰা কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘাত আৰু এই সংঘাততে প্ৰাণ গল এজন লোকৰ নিহত লোকজনৰ নাম হৈছে আইনুদ্দিন আৰু কাজিয়া ভাঙিবলৈ গৈ কৰুণ মৃত্যু খাবতিলে আইনুদ্দিন নামৰ লোকজনে আসমত আলী হাছেন আলী হসমত আলী আৰু মনসুৰ আলীয়ে আইনুদ্দিন নামৰ লোকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে নগাঁৱৰ কচুৱাত চাঞ্চল্যকৰ ঘটনা গছৰ পৰা কঁঠালৰ মুচি পৰা কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত সংঘাত এই সংঘাতত প্ৰাণ গল এজনৰ নিহত লোকজনৰ নাম আইনুদ্দিন বুলি জানিব পৰা গৈছে কাজিয়া ভাঙিবলৈ গৈ কৰুণ মৃত্যু খাবতিলে আইনুদ্দিন নামৰ লোকজনে আসমত আলী হাছেন আলী হসমত আলী আৰু মনসুৰ আলীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৰডেৰে মূৰত আক্ৰমণ কৰাৰ ফলত নিহত হয় লোকজন ইতিমধ্যে 4 হত্যাকাৰীৰ বিৰুদ্ধে কচুৱা থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে কচুৱা আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ই মানে তাৰে ভাই তাতৰ কাম কৰে হি মানে তাৰে ভাই পগলাটোক মানে হি মাৰি আছিল পগলাটোক যেতিয়া মাৰি আছে মানে তাৰ ভাইক মানে হিহঁতে মাৰিবলৈ আহিছে হি মানে ফিৰাই আছিল যে তাক মানে তই কিয় কাজিয়া কৰিব লাগে হিহঁতে আহি পেলাই তাকি মাৰি পেলাই কোনে মাৰিছে মানুহৰ মৰা মানুহৰ নাম কি মৰা মানুহজনৰ নাম আইনুদ্দিন ক'ত হৈছিল ঘটনাটো 2 নম্বৰ ফাকলি নদীৰ পাৰত কোনে মাৰিছে আপোনাৰ হসমত আসমত আৰু হাছেন আৰু এটা মনসুৰ আলী লৰা ক'ত হয় হিহঁতৰ ঘৰ ক'ত হয় হিহঁতৰ ঘৰৰ পৰা ধৰক না অলপ আঁতৰত আৰু মানে একে গাঁৱৰে কিহৰে মাৰিছিলে চাবলেৰে মানুহটো মৰি গ'ল এতিয়া ক'ত আছে থানাত কেছ দিছে থানাত কেছ দিছে এতিয়া বডিটো ইয়াত মেৰাপানীত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত এজন লোক আৰু আহত ৰংগিলা প্ৰসাদ নামৰ লোকজন আৰু উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে লোকজনক এই মুহূৰ্তত জনাই আছো এটা খবৰ মেৰাপানীত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য এবাৰ ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন লোক আহত লোকজন ৰংগিলা প্ৰসাদ বুলি জানিব পৰা গৈছে আৰু উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত জনাই আছো সবিশেষ মেৰাপানীত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ মেৰাপানীত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন লোক আৰু আহত লোকজন ৰংগিলা প্ৰসাদ বুলি জানিব পৰা গৈছে আৰু উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আঘাতপ্ৰাপ্ত লোকজনক
ডাম্পাৰ ইতিমধ্যে পলায়ন কৰিছে কোনো একো গাড়ী কাৰ ক'ব নোৱাৰে গাড়ী একো এতিয়ালৈকে মানে ওলোৱা নাই ডাম্পাৰ ইতিমধ্যে পলায়ন কৰিছে কোনো একো গাড়ী কাৰ ক'ব নোৱাৰে গাড়ী একো এতিয়ালৈকে মানে ওলোৱা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীয়েও নিৰ্বাচনী প্ৰচাৰ কাৰ্যত তুংগত কৰি তোলা পৰিলক্ষিত হৈছে বিশেষকৈ 4 নং দৰং উদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই চিপাঝাৰত সোমবাৰে একেদিনাই 13খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে চিপাঝাৰৰ বিভিন্ন ঠাইত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলোৱা দিলীপ শইকীয়াক ৰাইজে আদৰি লোৱা বুলি মন্তব্য কৰিছে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীয়েও নিৰ্বাচনী প্ৰচাৰ কাৰ্যত তুংগত কৰি তোলা পৰিলক্ষিত হৈছে বিশেষকৈ 4 নং দৰং উদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই চিপাঝাৰত সোমবাৰে একেদিনাই 13খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় চিপাঝাৰৰ বিভিন্ন ঠাইত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলোৱা দিলীপ শইকীয়াক ৰাইজে আদৰি লোৱা বুলি মন্তব্য কৰে লগতে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক উন্নয়নৰ স্বাৰ্থত ৰাইজে নিৰ্বাচন কৰিব বুলিও মন্তব্য কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে চিপাঝাৰৰ লোকৰায় পঞ্চায়তত অনুষ্ঠিত এখন সভাত কেইবাজনো কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে আৰু একেই ভাইব্ৰেশ্যন আজি আমি চিপাঝাৰৰ প্ৰতিটো অঞ্চলত দেখিবলৈ পাইছোঁ ৰাইজৰ মুখত ৰাইজৰ ওঠত এটাই ভাষা আকৌ এবাৰ মোদী চৰকাৰ গতিকে আজি ইয়াতো আমি লোকৰায় পঞ্চায়তত আহি দেখিলোঁ একেই ৰাইজে একেখিনি কথাই কৈছে ৰাইজে সকলোৱে মিলি আকৌ এবাৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে কাৰণ তেওঁলোক উন্নয়নৰ পক্ষত থাকিব বিচাৰে গতিকে উন্নয়নৰ স্বাৰ্থত সকলো স্তৰৰ সৰ্বস্তৰৰ ৰাইজ আজি আমাৰ লগত অৱস্থান কৰিছে আৰু সকলোৱে মিলি আজি আমাৰ এখন বিকশিত ভাৰত নিৰ্মাণৰ কাৰণে সংকল্প গ্ৰহণ কৰিছে এইখিনিতে সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions. অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পিছত উভতি আহিছো বাতৰিৰ মাজলৈ দিগবৈত বহুমুখী সমবায় সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানে দুখীয়া দৰিদ্ৰ লোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে বিত্তীয় প্ৰতিষ্ঠানটোত কষ্টোপাৰ্জিত ধন সঞ্চয় কৰি 2 পইচা বৃদ্ধি কৰাৰ মানসেৰে জমা ৰখা পইচাও বৰ্তমানে ঘূৰাই নোপোৱাত বিপাঙত পৰিছে এতিয়া বহু কেইগৰাকী ভুক্তভোগী বিত্তীয় প্ৰতিষ্ঠানটোৰ উপযুক্ত নথিপত্ৰ নথকাৰ হেতুকে 2022 চনৰ ডিসেম্বৰ মাহত চৰকাৰে বন্ধ কৰি দিয়াৰ পাছতো বিত্তীয় প্ৰতিষ্ঠানটোৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক আৰু একাউণ্টেণ্টৰ বিৰুদ্ধে চাওহক এই সন্দৰ্ভত এক প্ৰতিবেদন দিগবৈত বহুমুখী সমবায় সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানে দুখীয়া দৰিদ্ৰ লোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ বিত্তীয় প্ৰতিষ্ঠানটোত কষ্টোপাৰ্জিত ধন সঞ্চয় কৰি 2 পইচা বৃদ্ধি কৰাৰ মানসেৰে জমা ৰখা পইচা বৰ্তমানে ঘূৰাই নোপোৱাত বিপাঙত পৰিছে বহু সংখ্যক ভুক্তভোগী বিত্তীয় প্ৰতিষ্ঠানটোৰ উপযুক্ত নথিপত্ৰ নথকাৰ হেতুকে 2022 চনৰ ডিসেম্বৰ মাহতেই চৰকাৰে বন্ধ কৰি দিয়াৰ পাছতো বিত্তীয় প্ৰতিষ্ঠানটোৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক অঞ্জু দত্ত আৰু একাউণ্টেণ্ট ৰত্ন চেতিয়াৰ বিৰুদ্ধে গ্ৰাহকে পাবলগীয়া ধনসমূহ আজি পৰ্যন্ত ঘূৰাই নোপোৱাত উপায়ন্তৰ হৈ দিগবৈৰ পানবাৰীৰ নিবাসী একাউণ্টেণ্ট ৰত্ন চেতিয়াৰ বাসগৃহ ঘেৰাও কৰে ভুক্তভোগীয়ে
কষ্টপাৰ্জিত জমা ৰখা পইচাসমূহ অনতিপলমে উভতাই দিবলৈ দাবী জনাইছে ভুক্তভোগীয়ে। আনহাতে বিত্তীয় প্ৰতিষ্ঠানটোৰ একাউণ্টেণ্ট ৰত্ন চেতিয়াই বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উঠা অভিযোগৰ ওপৰত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে। বৰ ভাল মানুহ আৰু এইখিনি মোৰ মানে বাই ভনীৰ নিচিনা এইখিনি মানুহ দেই, মোক ঘি নাই কৰা। আপোনালোকৰ যিসমূহ আপোনাৰ ওপৰত অভিযোগ এটা আহিছে, এই পইচা কিবা তেখেতসকলে দিব নোৱাৰা অভিযোগ, এইটো সম্পূৰ্ণ মিছা নেকি? এইখিনি সম্পূৰ্ণ মিছা হেৰি অভিযোগ আনিছে নেকি? এই যে তেখেতসকলে এবছৰ সম্পূৰ্ণ বন্ধ হোৱাৰ পাছতো আপোনালোকে পইচাটো কালেকশ্যন কৰিছে বুলি কৈছে, এইটো অভিযোগ মিছা বুলি ক'ব বিচাৰিব নেকি আপুনি? পইচা জমা কৰিছিলো ন 2022 মানে বন্ধ হৈ গ'ল, কিন্তু 2023 কালেকশ্যন কৰি থাকিলে সিহঁতি। যেতিয়া পইচা বিচাৰি আহোঁ সিহঁতি পলাই দিয়ে। আমাৰ পইচাখিনি লাগে আৰু আমাক কোৰ্টৰ কাগজো এগ্ৰিমেণ্ট কৰা আছে 3 মাহৰ, কিন্তু কোৰ্টৰ কাগজে একো কাম নিদিলে আমাক। চামগুৰিৰ বৰমাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত হতাহতি। অভিযোগ মতে চামগুৰিৰ বৰমা ভগামূৰত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী আৰক্ষী পহৰা চকীৰ গৃহৰক্ষী বাহিনীৰ জোৱানে নিৰীহ লোকক প্ৰহাৰ কৰাৰ বাবে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। লোকজনৰ শৰীৰত স্পষ্টকৈ দেখা পোৱা গৈছে প্ৰহাৰৰ দাগ। আৰক্ষীৰে হতাহতি স্থানীয় ৰাইজৰ। অভিযোগ মতে চামগুৰিৰ বৰমা ভগামূৰত চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী আৰক্ষী পহৰা চকীৰ গৃহৰক্ষী বাহিনীৰ জোৱানে নিৰীহ লোকক প্ৰহাৰ কৰাৰ বাবে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। প্ৰহিত লোকজনৰ শৰীৰত স্পষ্টকৈ দেখা গৈছে প্ৰহাৰ কৰাৰ দাগ। জানিব পৰা মতে চেণ্ডেলৰ বাবে দুজন লোকৰ মাজত প্ৰথমে সূত্ৰপাত হয় বিতৰ্কৰ। পিছত আৰক্ষী উপস্থিত হৈ বিতৰ্কস্থলীত থকা এজন নিৰ্দোষী লোকক প্ৰহাৰ কৰে। ফলত উত্তপ্ত হৈ পৰে পৰিৱেশ। পৰৱৰ্তী সময়ত অৰ্ধসামৰিক জোৱানে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এবাৰ ডাবল মাৰ্ডাৰৰ ঘটনাই নগৰবেৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে মৎস্য ব্যৱসায়ী ভজন মালুৱে মাছ কটা দাৰে কাটি দুচেও কৰে ৩৫ বছৰীয়া পত্নী আৰু ৬ বছৰীয়া কন্যাক। পাৰিবাৰিক কন্দলৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে। ইপিনে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিয়ে নগৰবেৰা থানাত আত্মসমৰ্পণ কৰিছে পাখণ্ড পিতৃ ভজন মালুৱে। সোমবাৰে দুপৰীয়া ভাগত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। জানিব পৰা মতে মৎস্য ব্যৱসায়ী ভজন মালুৱে মাছ কটা দাৰে কাটি দুচেও কৰে ৩৫ বছৰীয়া পত্নী মমতা মালো আৰু ৬ বছৰীয়া কন্যা পিংকি মালুক। পাৰিবাৰিক কন্দলৰ বাবে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইপিনে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিয়ে নগৰবেৰা থানাত আত্মসমৰ্পণ কৰিছে পাখণ্ড পিতৃ ভজন মালুৱে। এই ডাবল মাৰ্ডাৰৰ ঘটনাই নগৰবেৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। আমি রাস্তায় আমরা বই আসছি ৩-৪ জন, আর ঘরের মধ্যে তারা রয়েছে শব্দ নাই কিছু। যে মেয়েটা স্কুলে তো নাই হত নেয়া, বাপে আবার হেড করে বিয়া করছে। পরে আইসে স্কুলে থানা ছেড়ে খাইছে না কইব না যেন ঘরে গেছে, ঘরে দরজা দিয়া মারে আর হইলো মেয়েটারে আটকিয়ে মারে, মানে আগে কাছে নিয়ে কইবাম না যেন ছেড়ে চিকুর দিছে। আমার একটা মেয়ে আছে, মেয়ে পলাইছে ডরিয়ে কাটা দেখে, ওই চিবি দিয়ে ওই মেয়েটারে টাইনা বাইর করছে দরজার চিবি দিয়ে। পরে ওরে নিয়ে আমরা দুজনই না হামলাইছি। আর একটা পোলা নিয়ে আইছে, ওইটা হলো আমি হরাইছি, কইছি তুই পাড়ায় জায়গা। এইটারে আমি হরি বেড়াইছি, এইটার আর আমি হরিয়া পারলাম না। আর একজন আসলে আমার নাকি পুরুষ মানুষ দুজনে দৌড় মন যাইয়া আমাকে ওই খুব দিবা নয়। আমি পাই চাইছি যেন দৌড়ে আমি খুব দেখাই দাও এত মেয়ে দেখাচ্ছে ওখানে। আর ভোটার আমি দেখি বাবা ভজন দাস ঘট মেয়ে আর লালা শাস্তি করে, আমরা তাও তো কোনো কই নাই।
খালি হলো আমাকে তাহে অনেক খাইবার না দিলে আমরা দিমুন আমরা ঘরের পুকুলে আমরা খাইবার টাইবার দেই মা কয় ওরা বুদ্ধি দেয় আমরা কই না আমরা বুদ্ধি দিম কি নিকে আমারও পেটে মেয়ে আছে এই কথার নিকে অন স্কুলে থানাইছে মতন এরকম করছে নারায়ণ নাই পাড়া কেউ জানবো তো নারাই করলে তাহলে তেখেত দুটা পৰিয়াল তাৰমানে দুটা পত্নী আছিল দুটা পত্নী নেকি এইটো যোনটো কাটিছে ঠিক আগৰ ঘৰৰ ছোৱালী না পিছৰ ঘৰ এনে পিছৰ ঘৰে মাটা নিয়ে বিয়া বৈছে দুইটা নিয়েছে এটা পোলা এটা হলো মেয়া মেয়াদারে কাটলো হাটপুরদারে মানে মারি রাস্তাত পেলাই থৈ দিছে তাৰপিছত মই গাঁওবুঢ়াক ফোন কৰিলোঁ ফোন কৰাৰ পিছত গাঁওবুঢ়াই ক'লে যে ঠিক আছে মই অচিয়াৰক ফোন মাৰি আছোঁ ঠিক আছে তুমি আহি পালা পিছে অচিয়াৰক ফোন মাৰিছোঁ ফোন বুলি উঠোৱা নাই পরে গাঁওবুঢ়াক ওচৰত ক'লোঁ যে আপুনি নহ'লে ডাইৰেক্ট থানাত গৈ সেই থানাত গৈ পেলাই অচিয়াৰক লৈ আহিছে এনে ঘটনা মানে কি আগে পিছে অলপ চলপ দুটা ঘৰে তিৰি আৰু ই মানে লাগি থাকে অলপ চলপ কিন্তু এইখিনিয়ে তাৰমানে এনেকৈ ডাঙৰ ঘটনা হ'ব পাৰিবাৰিক সংঘাত পাৰিবাৰিক মাজে সময়ে হৈ থাকে পাৰিবাৰিক কেইজন কাটিছে দুজন কাক কাটিছে ছোৱালী আৰু মাইকীটা কাৰণটো একো নাজানে ন কাৰণটো নাজানে কিহেৰে খাৱাইছে এটা মাছ কাটা দাৰে খাৱাইছে ভজন দাস তার তিরির নাম হল মমতা মালো ছোৱালীটা হল পিংকি মালো 6 বছর বর্তমান ভজন মালো আছে ভজন মালো বর্তমান থানাত আছে থানাত ধরা দিছে মারি পেলার কারণ কাই কব নোৱাৰিব এতিয়া ভজন দাসেহে কব পাৰিব না ভজন দাস নাই সি ঘৰৰ পৰা ডাঙৰ ছোৱালীটা দৌৰি লৈ আহিছে তাক আমি ধৰবাৰ গৈছিলোঁ ছোৱালীটাক ধৰবাৰ যাই তাক চাৰাই দিলোঁ ছোৱালীটা দৌৰাইছে সি দাও লৈ আমাক কাক পাৰিছে দুজনক দৌৰানি দিছে এতিয়া আমি ভাগি আহিছোঁ ভাগি অহাৰ পিছত সি ছোৱালীটা তাতে আছিল যে কাটিছে কাটিলে কোনে সেই তাৰ দেউতাক ভজন মালৰ কাৰণটো কি ঘটনাৰ কাৰণটো কি কাৰণটো আমি নাজানো কেইজনক কাটিছে এতিয়া আমি এটাই দেখিছোঁ আমি বাহিৰত আমি ঘৰতটো নাজানো ভজন মালৰ ক'ত আছে ইফালে গেছে নিচা করে নাকি কিহেৰে কাটিছে এটা আমি নাজানো পেছাল আমি কিছু ডাঙৰ ছোৱালীটা স্কুলৰ পৰা আহিছে ছোৱালীটা ঘৰত সোমাইছে ঘৰত সোমাৰ পিছত সি আৰু কি ধৰছে মাৰব পিছত সি আটা পাৰাতে সেই আপিটা ঘূৰিয়ে আমি দিছোঁ যাৰ পিছত আপিটা ওলাইছে ধৰছোঁ আমি তাক ধরার পিছত তাক আমি এৰি দিছোঁ সি দৌৰাইছে দৌৰাৰ পিছত সি আমি তাক আটকাইছিলোঁ ৰাখৰ বানা নাই ভজন মালক ৰাখৰ বানা নাই সি আমাক আৰু কোব দিবাৰ আহে পিছত সি আহি আমি এৰি দিছোঁ সিফালে আহি ছোৱালীটা পাইছে পিংকি মালক পাই সি কোব দি কাটি দিছে কেইজনক কাটছে পিছত শুনলো আমি ঘৰতো কাটি আহিছে মাকটাও কাটি আহিছে মমতা মালক টোটেল দুটা কাৰণটো আমি নাজানো শুনা নাই কাক কাটিছে ভজন তিনিটা ৰাপিতে তিনিটাৰ নাম কি আছিল দাদা মমতা মালো আৰু ছোৱালীজনী পিংকি মালো ভজনে কাটিছে আচ্ছা কিহেৰে কাটিছে কিহেৰে সিটা আমি নাজানো কেঁচাল তেচাল কিছু হোৱা নাই কাটিছে কিহেৰে কেঁচালৰ কথা আমি নাজানো কেঁচালটো আমি শুনাই নাই দাও দি কাটছে এটা মাছ কাটা দাও আছে সি দাওটা লৈ গৈছে মাছ কাটা দাইৰে কাটছে মাছ কাটা দাই দি কি ঘটনাটো কি হৈছিল এই ঘটনা মানে মই ঘৰত নাছিল মই বকৰ পৰা আহাতে ধুকা আহাৰ পিছত ঘৰৰ পৰা ফোন কৰিছে যে এনে ঘটনা যে ছোৱালীটাক তাৰমানে মাৰি ৰাস্তাত পেলাই থৈ দিছে তাৰপিছত মই গাঁওবুঢ়াক ফোন কৰিলোঁ ফোন কৰাৰ পিছত গাঁওবুঢ়াই ক'লে যে ঠিক আছে মই অচিয়াৰক ফোন মাৰি আছোঁ ঠিক আছে তুমি আহি থাকা পিছে অচিয়াৰক ফোন মাৰিছোঁ ফোন বুলি উঠোৱা নাই পরে গাঁওবুঢ়াক ক'লোঁ যে আপুনি নহ'লে ডাইৰেক্ট থানাত যাওক থানাত গৈ পেলাই অচিয়াৰক লৈ আহিছে এনে ঘটনা মানে কি আগে পিছে অলপ চলপ দুটা ঘৰে তিৰি আৰু ই মানে লাগি থাকে অলপ চলপ কিন্তু এইখিনিয়ে তাৰমানে এনেকৈ ডাঙৰ ঘটনা হ'ব পাৰিবাৰিক মাজে সময়ে হৈ থাকে পাৰিবাৰিক কণ্ড কেইজন কাটিছে দুজন কাক কাটিছে ছোৱালী আৰু মাইকীটা মূল কাৰণটো একো নাজানে নেকি কাৰণটো নাজানে কিহেৰে খাৱাইছে এটা মাছ কাটা দাৰে খাৱাইছে কোনে কাটিছে নাম ভজন দাস কাক কাটিছে নাম কি তাৰ তিৰিৰ নাম হল মমতা মালো
ছোৱালীটা হ'ল পিংকি মালে। কি না ছোৱালীৰ বয়স কিমান হৈছিল অনুমানিক? 6 বছৰ। বৰ্তমান ভজন মালো আছে তাত? ভজন মালো বৰ্তমান থানাত আছে। থানাত ধৰা দিছে। মাৰি পেলোৱাৰ কাৰণটো কি? মাৰি পেলাৰ কাৰণ কাই ক'ব নোৱাৰে। এতিয়া ভজন আছেহে ক'ব পাৰিব। তেখেতৰ দুটা পৰিয়াল নেকি? বাজাৰত যাব খুজিছিলো, মই হাল্লা চিলা পাই আহিলো, আহি চাং যে ইয়াতে এটা আপি কাটি দিছে, তাৰ নিজৰ আপি কাটিছে। পিছত সি যাওয়াৰ পিছত মই ঘৰত গেলো, ঘৰত তাত তিৰিটো কি হ'ল, তিৰিটো আউজ নাই, আপিটো যে কাটিছে তিৰিটো কান্দবই লাগছিল, নাই ঘৰত যে চাং যে ৰজা নাই এনেকে মেলি চাং যে তিৰিটোৰ ৰক্ত পৰি আছে, তিৰিটো বাগি আছে। তিৰিটো কাটিছে? এইখিনি তিৰিটো কাটিছে। এই দুখানে জানো মই। কোনে কাটিছে? ভজন মল। তাৰ তিৰিটো কাটিছে, আপিটো কাটিছে। কিয় কাটিছে কিয় গম পাই? নাজানো চাইটো মই একো গম নাপাই। নাজানো কিহেৰে কাটিছে? দাইৰে কাটিছে, মাছ কাটা দাইৰে কাটিছে। এই বেপাৰ কৰে। কি হ'ল বেপাৰ? মাছৰ বেপাৰ কৰে। মাছো আছে ঘৰত। ঘৰত মাছো আছে, মই চাই আহিছো। যেতিয়া দাওলৈ চাইকেল লৈ গেল, তেতিয়া মই ঘৰত সোমাইছিলো। ৰাজ্যত এতিয়া বিহুৰ বতৰ। চৌদিশে চলিছে ৰঙালী গাদৰাৰ ব্যাপক প্ৰস্তুতি। আৰু উজনিৰ পৰা নামনিলৈ এতিয়া ঢোলৰ গুমগুমনি, পেপাৰ টিহিটি টিহিটি মাত। নাচনীৰ নাচৰ লহৰত এতিয়া পৰিৱেশ উদুলি মুদুলি হৈ পৰিছে। সমগ্ৰ ৰাজ্যত এতিয়া চলিছে বিহুৰ কৰ্মশালা। কিন্তু বিহুৰ এনে কৰ্মশালাৰ ক্ষেত্ৰত উঠিছে কিছু বিতৰ্ক। এনিভাৰত 24 কেমেৰাৰ আগত কি ক'লে বিহুৰ বিশেষজ্ঞ তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ ফেলোশ্বিপ চেতনা বৰগোহাঁই বৰাই। শুনো আহক। নমস্কাৰ, এনিভাৰত 24 চাই থকাৰ কাৰণে ধন্যবাদ। আৰু মই কংকন জ্যোতি শৰ্মা। আজি আহিছোঁ এক বিশেষ বিষয়লৈ। এতিয়া ৰাজ্যত বহাগৰ বতৰ উদুলি মুদুলি, অসমীয়াৰ প্ৰত্যেকগৰাকীৰ পদূলি। কাৰণ এয়া বহাগ আহিছে। ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা উত্তৰ অসমলৈ ধুমৰ গুমগুমনি, পেপাৰ টিহটিহনি, বিভিন্ন ঠাইত আয়োজন কৰা হৈছে বিহু নাচৰ কৰ্মশালা। কিন্তু এতিয়া এনে এক প্ৰশ্ন উত্থাপন হৈছে যে এনে বিহু নাচৰ কৰ্মশালাসমূহত আচলতে 10 দিন বা 15 দিনত আচলতে প্ৰকৃতাৰ্থত বিহুৰ যি প্ৰাৰম্ভিক শিক্ষা, সেই শিক্ষা শুদ্ধ আৰু সঠিকভাৱে কিমান সংখ্যকে দিব পাৰিছে, এয়া এক প্ৰশ্ন। কাৰণ বিহু আমাৰ জাতীয় উৎসৱ। আৰু শেহতীয়াকৈ এটা বিতৰ্কটো সোমাইছে যে বিভিন্ন স্থানত আয়োজন কৰা বিহু নাচ কৰ্মশালাসমূহত আচলতে যিসকলে বিহু নাচৰ প্ৰশিক্ষণ দিয়ে তাৰে গৰিষ্ঠ সংখ্যকৰ কিন্তু বহুতৰ ক্ষেত্ৰত অভিযোগ উত্থাপন হয় যে তেওঁ নিজেই বিহুৰ সমুখিত জ্ঞানৰ অলপ আওতাৰ পৰা আঁতৰত থাকে। এই সমগ্ৰ বিষয়ৰ ক্ষেত্ৰত আজি আমি কথা পাতিম যোৰহাটৰ এগৰাকী বিশিষ্ট নৃত্য পটীয়সী বিহু বিশেষজ্ঞা চেতনা বৰগোহাঁই বৰা বাইদেউৰ লগত। বাইদেউ, প্ৰথমে এনিভাৰত 24লৈ আপোনাক স্বাগতম জনাইছোঁ। এতিয়া বিহুৰ বতৰ, এতিয়া বিহু নাচৰ বতৰ, বিহু কৰ্মশালাৰ বতৰ। আপুনি এগৰাকী নৃত্য পটীয়সী বিহুৰ বিশেষজ্ঞা হিচাপে আপুনি ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত। এই যিটো অভিযোগ, মই পোনে পোনে আহিছোঁ আপোনাৰ ওচৰলৈ, এই যিটো অভিযোগ শদিয়াৰ পৰা ধুবুৰীলৈকে বিহু নাচৰ কৰ্মশালা হয়, তাত 15 দিন 10 দিন বা এসপ্তাহত বিহুৰ যিখিনি প্ৰাৰম্ভিক অৱা ক খ শিকাৰ কিমান অৱকাশ থাকে? নমস্কাৰ, মই চেতনা বৰগোহাঁয়ে এনিভাৰত 24 যিটো এইটো এটা প্ৰশ্ন উত্থাপন কৰিছে, এই প্ৰশ্নটো সঁচাকৈ বহুত মানে এটা জটিল প্ৰশ্ন। মোৰ উত্তৰ দিবলৈ অলপ কঠিনেই হৈছে। আৰু মই আপুনি কোৱাৰ দৰে বিহু বিশেষজ্ঞা বুলি মই নিজকে এতিয়াও ভবা নাই। মই এতিয়া চৰ্চাহে কৰি আছোঁ। যিহেতু বিহুটো হৈছে আমাৰ যি সাংস্কৃতিক আমাৰ স্বাভিমান, আমাৰ তেজত আছে। আৰু এই বিহুৰ লগত যে কেৱল বিহু নাচ, বিহু ভংগীমা, বিহু নাম জড়িত হৈ আছে এইটো নহয়। বিহু কালচাৰটোৰ লগত আমাৰ কৃষি জড়িত হৈ আছে। আমাৰ সম্পূৰ্ণ আমাৰ অসমৰ যি প্ৰাকৃতি, যি এটা সংস্কৃতি লাগে, এটা বহল অৰ্থত বিহুটো অধ্যয়ন কৰিবলৈ হ'লে বহুত গৱেষণাৰ প্ৰয়োজন। আমি এইকে চৰ্চা কৰি আছোঁ। আৰু এই ক্ষেত্ৰতো খুব শুভ লক্ষণ। আমাৰ লোক সংস্কৃতিটো সুন্দৰভাৱে আগুৱাই নিবলৈ নৱপ্ৰজন্মই ওলাই আহিছে। সংস্কৃতিত যিহেতু বুৱতী নয়, গতিকে আমি কিছুমান বস্তু আমি গ্ৰহণ কৰিবই লাগিব, নৱপ্ৰজন্মই যেনেদৰে কৰিছে। কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈকে যিটো এটা পদ্ধতিত গতত মানে এতিয়া বিহুটো নাম দিছে কৰ্মশালা।
এতিয়া কৰ্মশালা শব্দটো আচলতে আজি 25-30 বছৰ আগতে আমি যেনেকৈ কৰিবলৈ গৈছিলোঁ, প্ৰথম আমি যোৰহাটৰ চৰাইবাহীতে চেতনা মইনা পাৰিজাতৰ দ্বাৰা আয়োজন কৰা হৈছিলে, তেতিয়া আমি আখৰা বুলি কৈছিলোঁ। বিহু একচুৱেলি কৰ্মশালা আচলতে এটা ফেক্টৰী বুলি কোৱা হয়। এতিয়া ফেক্টৰীত আচলতে কিছুমান বস্তু উৎপাদন কৰিবৰ কাৰণে নতুনকৈ কিছুমান বস্তু প্ৰডাক্ট কৰা হয় বা বিজ্ঞানৰ ধৰেদি উদ্ভাৱনে কৰা হয়। বিহু যিহেতু আমাৰ তেজত আছে, গতিকে মই বিহুটো যে ইমান মানে হেৰি কৰিব লাগে বুলি মই নাভাবোঁ। বিভিন্ন ধৰণৰ আখৰা দি এতিয়া মানুহৰ তেজত আছে, তাৰ এটা অনুশীলন, গতিকে এইটো আখৰা কৰিব লাগে। এই কৰ্মশালা শব্দটো আপোনালোকৰ এই অসমৰ বৈদ্যুতিক মানে মাধ্যমৰ যি নতুনকৈ সংযোজন হৈছে, এই এনি ভাৰত তৰফৰ পৰা মই সকলোকে অসমবাসীলৈ অনুৰোধ জনাইছোঁ, কৰ্মশালা শব্দটো আঁতৰাই দি বিহু আখৰা কৰক। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে, এই বিহু এটা আচলতে প্ৰথম আমাৰ বিহুটো অলপ মানে মানুহে ভাল চকুৰে চোৱা নাছিলে, যিসকলে বিহু নাচে। কিন্তু ৰজা ৰুদ্ৰসিংহই ৰংঘৰৰ বাকৰিলে এই বিহু ৰাজমৰ্যাদা আনিলে আৰু তেওঁ সেইটো উপভোগ কৰিলে। আৰু তাৰ পাছতে শিৱসাগৰ যিখন বিহুতলী, সেইখনত প্ৰথম বুলি কোৱা হয় যদিও, কিন্তু 1951 চনত ৰাধা গোবিন্দ বৰুৱাই, যিহেতু আমাৰ সম্পূৰ্ণ এটা ব্যস্ততাপূৰ্ণ এখন পৃথিৱীলৈ আমি গতি কৰি গৈ আছিলোঁ, তেতিয়া তেখেতে ভাবিলে কি লতাশিলত যদি আমি মঞ্চত বিহুখন সকলোৱে আমি উপভোগ কৰিব পাৰোঁ একতাৰ দোলেৰে বান্ধি, তেতিয়া হয়তো ভাল হ'ব। সেই 1951 চনত ৰাধা গোবিন্দ বৰুৱাই সেইখন মঞ্চলৈ আনিলে আৰু সেইখনেই লতাশিলৰ বিহু মানে মঞ্চ বিহু বুলি কোৱা হয়। আৰু সেই যে বিহুখন আহিলে, সেইকাৰণে আমাৰ সকলোৱে মিলি ভাবিলে কি বিহুটো যদি চৰ্চা কৰি আমি যে শুদ্ধ ৰূপত যদি আমি আমাৰ ল'ৰা ছোৱালীখিনি শিকাব পাৰোঁ কিছুমান ভংগীমা, আমি সেইখিনি হ'লে কি হয় ভাল হ'ব বুলি ভাবোঁ। এইকাৰণে বিহু সুৰক্ষা সমিতিকে আদি কৰি বিহু শিল্পী সন্থানিকে বহুত তেখেতসকলে চেষ্টা কৰিছে। আৰু এই ক্ষেত্ৰত যিদৰে মানে এতিয়া আখৰাবোৰ দেখিবলৈ পোৱা গৈছে, এই ক্ষেত্ৰত মানে কিছুমান ক্ষেত্ৰত যোগাত্মক, কিছুমান বিয়োগাত্মক দিশো আছে। যোগাত্মক হয়তো আমাৰ স্কুল বিদ্যালয়বিলাক বেছিভাগ ল'ৰা ছোৱালী আজিকালি ইংৰাজী মাধ্যমত গ'ল, আহি পেলাই এটা আমাৰ লোক সংস্কৃতি তেওঁলোকে কৰিবলৈ শিকিছে। আৰু এই ক্ষেত্ৰত মই এইবাৰ খুব সুখী, আমি চেষ্টা কৰিছোঁ আমাৰ যিসকল অসমত থলুৱা লোকৰ উপৰিও বাহিৰাগতসকলেও এই বিহুটো মানে শুদ্ধ ৰূপত শিকিবলৈ আহিছে। কিন্তু এই যে মাজতে যে যি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গ'ল, তাত এই দুটামান বিহুৰ চেয়াও বা দুটামান বিহুৰ ভংগীমা শিকিয়ে তেওঁলোকে যে আমাক আকৌ নতুন প্ৰজন্মক শিকাব, মানে নিজকে বহুত জনাৰ দৰে যে শিকাবলৈ ওলাই আহিছে, এই ক্ষেত্ৰত ভাবোঁ তেখেতসকলে ভালেই কৰিছে, শিকিছে। কিন্তু তেখেতসকলে বয়োজ্যেষ্ঠসকলৰ লগত আলোচনা কৰাৰ লগতে অকণমান অধ্যয়ন কৰি যদি চৰ্চা কৰি শিকায়, হয়তো আমাৰ নৱপ্ৰজন্ম লাভান্বিত হ'ব। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ অকল বিহু নাচখন শিকালেই নহয়, বিহুৰ লগত কি আমাৰ থলুৱা লোকবাদ্যখিনি ঢোলটো কেনেকৈ বনোৱা হয়, ঢোলৰ মাৰিডালক কি বুলি কয়, ধৰি লওক আমাৰ গগনাখন কিহৰ পৰা নিৰ্মিত হয়, গগনাৰ আমি ছোৱালীয়ে বজোৱা গগনাত মই ভাবোঁ যদি শিক্ষা প্ৰদান কৰে, তেতিয়াহে আমাৰ কি হয় শুদ্ধ ৰূপত বিহুটো শিকাব, আমাৰ সংস্কৃতিটো শিকিব। কিন্তু এতিয়া দেখোঁ 6-7 দিন, 6-7 দিনত তেওঁলোকৰ থাকে 3টা পৰা 4টা বা 4টা পৰা 5টা, এঘণ্টা, মানে 7 ঘণ্টাত আমাৰ লোক সংস্কৃতিটো মই আয়ত্ব কৰিব পাৰে বুলি মই বিশ্বাস নকৰোঁ। এনেই এটা মানে এটা আৰ্হি এটা হ'বগৈ পাৰে, ওলোৱা চেৰৰ সোমোৱা চেৰৰ যোজনা এটা, কিন্তু আমাৰ যোজনা কিমান আছে, হাজাৰ হাজাৰ, কিমান নাম আছে। এইখিনি কৰিবলৈ হ'লে হয়তো এটা শিশু বা নতুন প্ৰজন্মই হয়তো অধ্যয়ন কৰিব লাগিব। আৰু যিসকল গুৰুৱে শিক্ষাদান কৰিছে তেখেতসকলক মোৰ ফালৰ পৰা মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে অনুগ্ৰহ কৰি চৰ্চা কৰি আমাৰ এই নৱপ্ৰজন্মক আগুৱাই লৈ যাওক। বিহু সুৰক্ষা সমিতি বা বিহু শিল্পী সন্থা আপোনালোকৰ আছে, কিন্তু মই বিহু শিল্পী সন্থাক লৈ পেলাই কোনো প্ৰশ্ন উত্থাপন নকৰোঁ। কিন্তু এইখন অসমত আমাৰ জাতীয় কৃষ্টিটোক আচলতে সুৰক্ষা দিবৰ কাৰণে বিহু সুৰক্ষা সমিতি গঠন কৰিবলগীয়া হৈছে। এইটো আচলতে আমাৰ জাতিটোৰ কাৰণে কেনেকুৱা এটা অৱস্থা? হয়, এইটো ক্ষেত্ৰত বিহু সুৰক্ষা সমিতিয়ে নানান ধৰণৰ পদক্ষেপ হাতত লৈছে। তেওঁলোকে নতুন নতুন সংবিধান প্ৰস্তুত কৰিছে। বিহু সুৰক্ষা সমিতিৰ মানে আমাৰ কেইটা ভংগীমা আছে, ইয়াৰ লগত কেইটা আমাৰ সংযোজন কৰা হৈছে। এই ক্ষেত্ৰত আমি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ লোক সংস্কৃতিৰ প্ৰতি যদি আকৰ্ষিত কৰিব বিচাৰোঁ, এটা প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বিহু সুৰক্ষা সমিতিৰ লগত জড়িতসকলেও বহুত আপ্ৰাণ চেষ্টা কৰিছে। এই বছৰ আমাৰ অসমত বহু সংখ্যক ছাত্ৰ ছাত্ৰী নতুনকৈ হায়াৰ ছেকেণ্ডেৰীত বিহু বিষয়টি লৈছে। সেইদৰে অসম চৰকাৰে এই ক্ষেত্ৰত খুব ভাল এটা যোগাত্মক দিশেৰে গতি কৰিছে, আমাৰ থলুৱা সংস্কৃতিটো যে আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। আৰু ইতিমধ্যে আমাৰ কণ ছাত্ৰ ছাত্ৰীয়ে বিহু সুৰক্ষা সমিতিয়ে বিভিন্ন ঠাইত
বিহু গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে আঞ্চলিক ভিত্তিতে হওক নানান ধৰণে আৰু ইতিমধ্যে তেওঁলোকে আখৰাও প্ৰস্তুত কৰিছে আৰু এইদৰে কি হৈছে আমাৰ নৱপ্ৰজন্মই এনেকৈ যদি বিভিন্ন পাঠ্যক্ৰম চৰকাৰে যেনেধৰণে অনুমোদিত কৰিছে বা পাঠ্যক্ৰম বনাইছে এইমতে যদি আমাৰ শিশুসকলে বা ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে সেই কিতাপসমূহ অধ্যয়ন কৰে বা চৰ্চা কৰে বা শিশুসকলৰ মনত যদি আমি আমাৰ সংস্কৃতিটো আগুৱাই নিবৰ ক্ষেত্ৰত এই কিতাপখিনিৰ পৰা আমি সহায় লওঁ মই ভাবোঁ বহুত উপকৃত হ'ব কৰ্মশালাৰ বা আপুনি ক'বলগীয়া আখৰাৰ বিষয়টোলৈ আমি আহোঁ আজিৰ তাৰিখত আখৰাটো এনেকুৱা হৈছে সকলোৱে আখৰাৰ 7 দিনীয়া বা 10 দিনীয়া এটা প্ৰশিক্ষণ তেওঁলোকে আয়োজন কৰে আৰু তেওঁলোকৰ প্ৰধানকৈ মানে আমি যদি কওঁ তেওঁলোকৰ যিটো অন্তৰালত আচলতে যিটো অভিপ্ৰায় সেইটো হৈছে ছাত্ৰ ছাত্ৰী কিমান সংখ্যক আনিব পৰা যায় এইটো আচলতে ইতিবাচক নে নেতিবাচক এইটো মোৰ ফালৰ পৰা ডাইৰেক্ট ক'বলৈ গ'লে নেতিবাচক আচলতে আমাৰ চৰকাৰী ৰুল মতে আমি 1:40 মানে এজন শিক্ষকে 40জনকহে আমি শিকাব পাৰোঁ বা 35জন দেই 35জন এই ক্ষেত্ৰত 500 বা 700 বা 200 300 এগৰাকী মানে যিয়ে প্ৰশিক্ষণ দিবলৈ এইটো সম্ভৱেই নহয় আৰু এই ক্ষেত্ৰত আমি যিসকলে প্ৰশিক্ষণ দিব আমি যেনেকৈ একদম বোকা মাটি ফেনেকি একদম চাইকেলত গৈছিলোঁ খোজকাঢ়ি গৈছিলোঁ 10-15 কিলোমিটাৰ আৰু বিহু নাচিবলৈ গধূলি যাওঁ একেবাৰে ৰাতিপুৱা নাচিবলৈ পাওঁ আৰু এই ক্ষেত্ৰত আমি কিমান মানে নিজৰ কৃষ্টিটোৰ কাৰণে কষ্ট কৰিছিলোঁ কষ্ট কৰিব লাগিব আৰু এনেকৈ গৈ পেলাই আৰু AC গাড়ীত গৈ বহি মানে আপোনাৰ নানান ধৰণৰ ORS খাই পেলাই ডাইৰেক্ট ষ্টেজত উঠি বা 5 লাখ টকা দি কোনোবা এটা গ্ৰুপ প্ৰস্তুত কৰি সম্পূৰ্ণ যদি এটা মানে কৃত্ৰিমতাৰে বা তেওঁলোক অকল প্ৰতিযোগিতামুখী হয় তেনেহ'লে এইটো বস্তু মই কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ আৰু আপুনি প্ৰশ্নটো কি কৈছিলে খেলি মেলি লাগে নাই প্ৰশ্নটো আছিলে যে ইমান সংখ্যক যে কৰ্মশালা যে হয় তেওঁলোকৰ প্ৰধান মটটো থাকে যে ছাত্ৰ ছাত্ৰী গোটাব লাগে তাৰ অন্তৰালত যিটো কথা যে ছাত্ৰ ছাত্ৰী হ'ব লাগে শিক্ষা কথাটো অলপ পিছত থাকে এই ক্ষেত্ৰত আপুনি কি কয় সেইটোৱে নেতিবাচক মই সেইটোৱে ক'লোঁ যে মানে এইটো ক্ষেত্ৰত মানে কি হয় বৰ্তমান যিহেতু ডিজিটেল মিডিয়া ন এটা মানে ধুমুহা আহিছে মানে নিজক ফ'কাছ কৰা মানে নিজে কিমান কৰিছোঁ আমি কিমান শিক্ষাদান কৰিব পাৰিছোঁ সেইটোত মানে গুৰুত্ব নিদিয়ে মোৰ দুখ লাগে যে মই যেতিয়া মোৰ নিজৰ সম্যক জ্ঞান মই এতিয়াও যে মই আখৰাত কাৰোবাক শিকাব পৰা হৈছোঁ বুলি মই নাভাবোঁ আৰু যিমানখিনি মোৰ সম্যক জ্ঞান আছে মই অধ্যয়ন কৰি পেলাই চেষ্টা কৰি মই দিব বিচাৰোঁ তেতিয়া মোক বহুতে কয় যে আপুনি গোটেইখিনি কিয় দিয়ে আৰু এজন শিক্ষক হিচাপে মোৰ দায়িত্ব মই যিমানখিনি বিলাই দিব পাৰোঁ সেইটোৱে কিন্তু এতিয়া দেখিছোঁ নৱপ্ৰজন্মৰ ক্ষেত্ৰত এইখিনি সুন্দৰকৈ শিকাই আছে দেই তেওঁলোকৰ যিমানখিনি চৰ্চা কৰিছে কিন্তু এইখিনিয়ে যি এই যে সংকীৰ্ণতা মনোভাৱেৰে শিক্ষাদান কৰিবলৈ আহে সকলো নিশিকাব এইটোতো বৰ ভয়ংকৰ কথা হৈছে আৰু কিছুমানে আপত্তি কৰে যে আগতে বিহু নচা দেখাই নাছিলোঁ এতিয়া নহয় তেওঁলোক ওলাই আহিছে এইটো খুব শুভ লক্ষণ তেওঁলোকো যে ওলাই আহিছে এতিয়া বোৱাৰীসকল ওলাই আহিছে মাকসকল ওলাই আহিছে শিকিবলৈ বিহুটো শুদ্ধৰ ওপৰত এইটো ভাল লক্ষণ কিন্তু মই ভাবোঁ 5-6 দিনত এখন চেও বা এটা নাম বা এটা যোজনা মুখস্থ কৰি পেলাই শিশুসকলে বা উপস্থাপন কৰিবলৈ যিটো মানে প্ৰয়াস কৰে সেইটো প্ৰত্যেকগৰাকীয়ে নোৱাৰে মোৰ চকুত পৰিছে প্ৰতিটো আখৰাত 5-10 গৰাকী ভাল আহে সেইকেইগৰাকীক লিড দি দিয়ে আৰু সেইকেইগৰাকী লিড হিচাপে ৰাখি পেলাই বাকীখিনি কিন্তু ইমান আয়ত্তলৈ নাহেগৈ আৰু কি হয় অকল ফ'কাছিং আহে আমাৰ এবাৰ ইমানখিনি হৈছে ইমান আমি গুণগত মানদণ্ডত গুৰুত্ব দিব লাগিব কোৱালিটিত নহয় কোৱান্টিটি আমি কিমান প্ৰডাক্ট কৰিব পাৰিছোঁ কিমান আমি নৱপ্ৰজন্মক শিক্ষাদান কৰিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত মই অতি মানে এতিয়া মানে অনুভৱ এটা হয় বাকীসকলে কি কয় নাজানো বিহুটো কিন্তু লাহে লাহে বাণিজ্যিকৰণলৈ গৈ আছে এটা বিহুৰ কৰ্মশালা বা আখৰা কৰিবলৈ কোনোবা কেইজনমানে বিনামূলীয়াকৈ শিক্ষাদান প্ৰদান কৰি আছে তেখেতসকলে আমি যেনেকৈ আমাৰ দিনত যেনেকৈ কৰিছিলোঁ তেনেকৈ কিন্তু 90% দেখিছোঁ মানে যিমান মানে কালেক্ট কৰিব পাৰে বা যিমান মানে ইয়াত প্ৰশিক্ষণ ল'ব পাৰে আহিব পাৰে সিমানে তেওঁলোকৰ মূলধনটো টনকিয়াল হ'ব আৰু এই ক্ষেত্ৰত তেওঁলোকেহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে এয়া আছিল চেতনা বৰগোহাঁই বৰা ডাঙৰীয়ানী আৰু এটা কথা স্পষ্টকৈ কৈছে আজিৰ তাৰিখত বিহুক লৈ পেলাই আচলতে প্ৰকান্তৰে বাণিজ্যিকৰণ হৈছে শিক্ষাৰ প্ৰতি বা শিকাৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ ছাত্ৰীসকলেও মাত্ৰ 7 দিন বা 5 দিনত বিহুৰ অ ক খ বা কিবা এটা শিকিব পাৰিব কিন্তু বিহুৰ লগত জড়িত আন যি আচলতে বিষয় তেওঁলোকে আয়ত্ব কৰিব লাগে সেই আয়ত্তৰ পৰা কিছু দূৰত থাকি যায় এনে ছাত্ৰ ছাত্ৰী এয়াই আছিল আজি আমাৰ বিষয় এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ যোৰহাটৰ পৰা মই কংকন জ্যোতি শৰ্মা
আৰু ইয়াৰ লগে লগে পুৱাৰ খবৰৰ মাজৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছোঁ চাই থাকিব এনিভাৰত 24 ধন্যবাদ